নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। খুব পুৱাতে এতিয়া সময় 4:30 বাজিছে। যিহেতু লখিমপুৰ খেলমাটি STC কলনীৰ যি অখণ্ড ভাগৱত, এই অখণ্ড ভাগৱতত অংশ ল'বলৈ আহিলোঁ। আৰু এটা খুব পবিত্ৰ অনুষ্ঠান, এই পবিত্ৰ অনুষ্ঠানটোৰ পুৱাতে আপোনালোকৰো মংগল কামনা কৰিছোঁ। আৰু সকলো মোৰ ছাবস্ক্ৰাইবাৰ, মোৰ আনছাবস্ক্ৰাইবাৰ, সকলো অসমবাসী ভালে থাকক। যিহেতু অখণ্ড ভাগৱতৰ যি মহিমা, এই মহিমা সঁচাকৈ অপাৰ। পুৱাতে আহি পালোহি উষা কীৰ্তন, এই উষা কীৰ্তনলৈ আহি আছোঁ। আপোনালোকৰ নামঘৰৰ পৰিৱেশ সকলো দেখুৱাম। আৰু মূল গেটখন যিহেতু LIC অফিচৰ কাষতে এই নামঘৰ ভাগ আছে, সকলোৱে খুব শ্ৰদ্ধাৰে স্থাপন কৰিছে। সঁচাকৈ এটা শলাগ ল'বলগীয়া। গতিকে আপোনালোকক মই দেখুৱাই যাম। এয়া মূল প্ৰৱেশদ্বাৰ। এয়া ভকতক আদৰি ভৰি ধুৱাবলৈ খুব সুন্দৰভাৱে এটা টিং এনেধৰণে ৰাখি থৈছে। পানী, টিং, পিৰা, ছালপিৰা, খুব সুন্দৰ এটা পৰিৱেশ। এয়া লখিমপুৰ STC কলনী। বিভিন্ন গাড়ী বিভিন্ন জিলাৰ পৰা আহি ইয়াত আচলতে STC এই কলনীত আচলতে আহি গন্তব্যস্থানৰ ৰয়হি। এয়া দেখিছেনে, এয়া সম্পূৰ্ণ এইখিনি আচলতে খুব বেয়া হৈ থকা এইখিনি STC। যিহেতু চৰকাৰৰ ইমান মূল্যৱান সম্পদখিনি এনেধৰণে বেয়া হৈ পৰি আছে। চাওক, আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যন এইখিনি আচলতে যাতায়াতীৰ কাৰণে সুসজ্জিত কৰি থৈছে। এয়া গৈ আছে, খুব এটা সুন্দৰ পৰিৱেশ। সেই কাষতে এয়া লখিমপুৰ LIC অফিচ, জীৱন বীমা নিগম, তাৰ কাষতে এই নামঘৰ ভাগ অৱস্থিত। এয়া মই পৰিৱেশ দেখুৱাইছোঁ, খুব সুন্দৰভাৱে সজাই তুলিছে এয়া এই বাটচৰা ভাগ। বন্ধু বান্ধৱীসকল, মই এয়া তামোল পাণ দক্ষিণালৈ যিহেতু নামঘৰ ভাগলৈ সোমাই গৈছোঁ। মহাভাগৰ ওচৰত আচলতে সেৱা এটা কৰিব পাৰিলে নিজকে বহুত ধন্য যেন লাগে। সেয়েহে ভকত বৈষ্ণৱৰ শ্ৰীচৰণত এনেধৰণে সেৱা ধৰিবলৈ আগবাঢ়িছোঁ। এয়া উষা কীৰ্তনত গাঁৱৰ মুৰব্বী, খেলৰ মুৰব্বীজনক আচলতে সেৱা ধৰিবলৈ ভকত বৈষ্ণৱে আহ্বান জনাইছে। যিহেতু উষা কীৰ্তন এয়া হৈ আছে। এয়া ভণ্টি আৰু ফুকন বাইদেউ এনেধৰণে আছে। আৰু এয়া চাহৰ পৰ্ব চলি আছে। ময়ো গৈ তাতে একাপ চাহ সুন্দৰভাৱে খাইছোঁগে। সঁচাকৈ খুব সুন্দৰ লাড়ু পিঠা। এয়া বাইদেউহঁতে খুব সুন্দৰভাৱে লাড়ু পিঠা বনাই ভকত বৈষ্ণৱক চাহ খুৱাই আছে। সঁচাকৈ খুব প্ৰশংসনীয় এটা মুহূৰ্ত।
নুশুনে যে কেতিয়াবা ধেমালি সুৰতো কয় দোৱা কৰণীয়া বুলি আমি শুনিবলৈ অলপ টান পাওঁ হয়নে এতিয়া এই কথাটো ওলাই যাব এতিয়াও আমাৰ মাতৃসকলৰ গৰ্ভৰ সন্তানটো তেওঁৱে ৰক্ষা কৰে কৌমুদকী কথা এতিয়া চাব আমি যদি নৰ্মেল চিজন কিবা এটা লৈ বাচি গ'ল আৰু তাৰ পাছদিনাৰ পৰা কিন্তু গোসাঁই চোৱা যাবলৈ আৰু নহ'ব বোলে ভাত দিলোঁ মই বাচি গ'লোঁ হয়নে বাৰু গতিকে এই কথাবিলাক ভাগৱতত যে লিখিছে এই কথাটোতো কোনো কাৰণত মিছা হ'ব নোৱাৰে বিশ্বাসত মিলয় হয় নিৰ্ভীকভাৱে সৰু ল'ৰাটোৱে কৈ দিছে এই যে লিখিছে স্তম্ভ আৰু গোসাঁই য'তেই নাথাকক স্তম্ভলৈ আহি গুচি যাবলগীয়া হ'লে নাই হয়নে বাৰু আমাৰ বিশ্বাস থাকিলে ইয়াত ঈশ্বৰ থাকিব আমি বাসুদেৱ ফুললৈ যাবই লাগিব আমাৰ ইয়াত কামেই নাই নহয় হয়নে বাৰু গতিকে হৃদয়ত বিচাৰিবলৈ কৈছে আত্মা ঈশ্বৰক প্ৰত্যক্ষে সততে পাই নাপাই জানে তাংক অবিদ্যা এতিয়া আমি অবিদ্যাত আছোঁ আমাৰ প্ৰথম সতলৈ ফোন কৰিব নহ'লে কোনোবা এজনকৈ খবৰ দিব ইমান তাৰিখে হল মাতিলে হোৱাই নোহোৱাই তাৰ হলটো লৈ ল'লে হলটোৰ ক্ষেত্ৰখন কি বুলি কয় বিয়া পতা হল নাম লগা পাঠক দেৰি বুলিলে যেতিয়া সমাজৰ নাইকিয়া হ'ব তেতিয়া আমি হল ভজন লওঁ কোনোবাই যেতিয়া সমাজলৈ মাতি নিব মই চুলে ভাজি কৰি নেখাব তেতিয়া বোলে মই লাজ পালোঁ যে মই হল লওঁগৈ গতিকে তেনেকুৱা ৰান্ধনি হল আমাৰ হলটো সেইটো হয় জানো যাৰ শৰণ নাই সেইজন মৃত বুলি কৈছে তালব্য হ অন্তস্তৰ আৰু মধন্য ন ৰণ মানে যুদ্ধ সৈন্য ৰণটো লিখোঁতে দন্ত্যানো কেতিয়াও নাই মধন্য ন লিখে চাব হ মানে কি আপোনাৰ মোৰ প্ৰাণ নাইকিয়া শৰীৰটো যিটো লোকে চলাই আছে বৰ্তমান ও ৰাম সপতে দেখা জানিবা নিশ্চয় ৰণ কৰি ক্ষয় কৰে যত পাপচয় আপুনি মই প্ৰতিপাল কৰি থকা এই হৰূপী শৰীৰটোত কেইটামান শত্ৰু ইয়াত বসবাস কৰি আছে লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য ইত্যাদি গতিকে এইসকলক বশীভূত কৰিবৰ কাৰণে আপুনি মই গুৰু ঘৰ গৈ শৰণ ধৰি কাটা মনো বৈৰী মানে শত্ৰু আপোনাৰ মোৰ শৰীৰত এইকেইটা শত্ৰু আছে প্ৰাণবন্ধু কৃষ্ণ স্বামী হৃদয়তে আছে প্ৰাণবন্ধু কৃষ্ণ আপোনাৰ মোৰ হৃদয়তে আছে কিন্তু আমি বিচাৰিব জনা নাই বিচাৰিব জানিবৰ কাৰণে তাত প্ৰণালীবদ্ধতাটো প্ৰয়োজন আছে যেনেকৈ এটা যিখিনি পাপ ৰাখি আছিলে তাক আমি আজি জ্ঞানন্দনকৈ পূৰ্ণ হাতী হিচাপে তাৰ ভিতৰত কিছুমান আহিব পৰা নাই নহয় বাৰু হেৰি যে কিবা ভিডিঅ' কৰি আছে এতিয়া শাস্ত্ৰৰ মতে সেই বয়সটো নহয় বুলি কৈছে শাস্ত্ৰৰ মতে আপোনাৰ মোৰ যিটো বয়স চলি আছে এইটো আচল বয়স নহয় তাৰ প্ৰমাণটো ক'ত গম পাই বাৰু ৰাম লক্ষ্মণ সীতা যেতিয়া বনবাসত থাকে সুন্দৰ হৈ আহিছে দেই পঞ্চায়তলৈ যোৱা যোৱা ভাগৱতত আচলতে আঁতৰৰ পৰা চিনিবই পৰা নাই ভাইটি ভাল লাগিলে আৰু একদম উপকৃত হৈ আহিছে খুব সুন্দৰভাৱে খালি সুমনে গাটো বেয়া চাহ খালে কিন্তু যিকণ জলযোগান ব্যৱস্থা কৰিছিলে গ্ৰহণ কৰা নাই আমি
সুমন সোনকালে ভাল হওক। নিশ্চয় নিশ্চয় সোনকালে সুস্থ হৈ উঠক, আশীৰ্বাদ কৰিব আপোনালোকে। ঠিক আছে। আৰু এই চেনেলটো আপোনালোকে যিমান পাৰে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু তলত ডিছক্ৰিপশ্যনত বহুত কিছুমান ভিডিঅ' দিয়া থাকিব। প্ৰতিটো ভিডিঅ' প্ৰতিটো কণ্টেণ্ট চাব, প্ৰতিটো কণ্টেণ্টৰ এটা মিনিং থাকে। আৰু সেই মিনিঙৰ যোগেদি আপোনালোকে যিমান পাৰে জাগৃত হ'ব আৰু শ্বেয়াৰ কৰিব। বয়সস্থ নহয়, ষ্টিল তেওঁ য়ং। আৰু মইতো এতিয়াও সেই একদম সৰু, আৰু সেইকাৰণে মোৰ নিজৰ ডাঙৰ হোৱা আৰু আমি সেইকাৰণে সংগীত জগতৰ খুবেই ওতপ্ৰোতভাৱে জড়িত। গতিকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু লাডুটো পাৰ হৈছে পকা মিঠা ৰাতিপুৱা পিঠা লাড়ু কিমান বনালা? বনালোঁ আজি 3 দিনলৈ ধৰি বনাই আছোঁ। 3 দিনে ধৰি ভাল লাগিছে আজি দিনটো। কেতিয়াবা লাগিছে ফটো কেইখন আজি দিনটো পাৰ হৈ গ'লেও চাগে খুব হেৰি লাগিব, বেয়া লাগিব। আৰু অন্তিম মুহূৰ্ত পাইছোঁহি আৰু 5টা বজালৈ শেষ হ'ব। আৰু আমি এই অনুষ্ঠানৰ যোগেদি আমি অসমবাসীৰ সকলোৱে আচলতে মংগল কামনা কৰিছোঁ ন, সকলো যাতে শান্তিত থাকক। বহুতখিনিও আহিব পৰা নাই, তেওঁলোকক সহস্ৰ প্ৰণাম জনাইছোঁ। যাতে সকলো যাতে অসমীয়া মানে যি অপ্ৰীতি আছে সদায় সুখী হৈ থাকক, ভাল হৈ থাকক, সকলো শান্তিত থাকক। এই মঞ্চৰ পৰা আমি সকলোৱে মংগল কামনা কৰিছোঁ। আৰু ভিডিঅ' ভাগ যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা অনুষ্ঠান আমি সদায় দেখুৱাই থাকিম। আৰু গোপিনীসকলক খুব সুন্দৰ। আৰু লাড়ু পিঠা যদি আপোনালোকৰ খাব মন যায়, ইমান ধুনীয়া মচমচীয়া পিঠা বনাইছে, খালি খুবকৈ মানে আৰু লাড়ু সঁচাকৈ খুব সুন্দৰকৈ বনাইছে, ভাল লাগিলে। ৰাইজে খাই কেনেকুৱা পাইছে? লাড়ু বনোৱা মানে এওঁলোক, আৰু খাইছোঁ কিন্তু আমি ভাল লাগিছে। গতিকে আজি অনুষ্ঠানটোৰ পৰা আমি বিদায় ল'ব লাগিব। গতিকে আপোনালোকে অনুষ্ঠানৰ মই থুলমূলকৈ আপোনালোকৰ অলপ আভাস ধৰি ৰাখিছোঁ আপোনালোকৰ বাবে। আপোনালোকে তাৰ পৰাই মূৰ দোৱাই আচলতে ভগৱানক চিন্তা কৰিব। ভগৱান বিনা আচলতে পৃথিৱীত কোনো জীয়াই থাকিব নোৱাৰে ন। গতিকে সকলোৱে আপোনালোকে ভগৱানক চিন্তা কৰিব পৰাটো বহুত সৌভাগ্যৰ কথা। গতিকে